কাছাড়ের বালাচড়ায় বাজেয়াপ্ত প্রচুর পরিমাণ বার্মিজ সিগারেট। একটি কন্টেনার গাড়িতে করে সিগারেটগুলি পাচারের চেষ্টা। বাজেয়াপ্ত মোট 920টি বার্মিজ সিগারেটের বাক্স। ঘটনায় জড়িত হেমা রাম নামের এক পাচারকারীকে গ্রেপ্তার করেছে পুলিশ। ধৃত পাচারকারীর ঘর বাড়ি রাজস্থানে বলে জানা গিয়েছে। বাজেয়াপ্ত বার্মিজ সিগারেটের বাজার মূল্য প্রায় 1.5 কোটি টাকা। নিচাযুক্ত সামগ্ৰী তথা অবৈধ সৰবৰাহৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত আছে আৰু এই অভিযানৰ অংশস্বৰূপে আমি বিশেষ এটা তথ্য লাভ কৰিছিলোঁ আৰু তথ্যৰ ওপৰত ভিত্তি কৰি আমি বৰখলা থানাৰ অন্তৰ্গত বালাচৰা অঞ্চলত আমি এখন ট্ৰাকখনৰ নাম্বাৰ হ'ল RJ07GD 8613 নাম্বাৰৰ ট্ৰাকটো আমি ইণ্টাৰচেপ্ট কৰোঁ আৰু ট্ৰাকটো ইণ্টাৰচেপ্ট কৰাৰ পিছত সেই ট্ৰাকখন হ'ল এটা ডাঙৰ কণ্টেইনাৰ ট্ৰাক আৰু কণ্টেইনাৰ ট্ৰাকটোত বিশেষভাৱে নিৰ্মিত কিছুমান কোঠা কিছুমান চেম্বাৰ তাত তৈয়াৰ কৰি লৈছিলে আৰু তাত এই চেম্বাৰবিলাকত 2920টা চিগাৰেটৰ বিদেশী অৰিজিনৰ যিটো চিগাৰেট তাত মজুত কৰি অবৈধভাৱে সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিলে। গতিকে গোটেই বস্তুখিনি খানতালা চলিয়াৰ পাছত গোটেই যিমানখিনি সামগ্ৰী আমি পালোঁ গোটেই সামগ্ৰীখিনি আমি যথোপযুক্তভাৱে আৰু আইনগতভাৱে স্থলীতে আমি সামগ্ৰীখিনি চিজ কৰোঁ আৰু চিজ কৰি তাৰ লগত থকা এজন সৰবৰাহকাৰী ব্যক্তি আছিলে সেই ব্যক্তিজনৰ নাম হ'ল হেমৰাম। তেখেতে অবৈধভাৱে সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিলে। তেওঁক আমি ইতিমধ্যে তেওঁক এৰেষ্ট কৰিছোঁ। এই গোটেই যিখিনি সামগ্ৰী আছিলে গোটেই সামগ্ৰীখিনি চোৰাং বজাৰত আজিৰ সময়ত মূল্য প্ৰায় 1.5 কোটিৰো অধিক হ'ব।